নেদাৰলেণ্ডে নিজৰ সাগৰৰ পাৰত 1400 কিলোমিটাৰ দৈৰ্ঘ্যৰ দেৱাল নিৰ্মাণ কৰিছে। আপুনি হয়তো ভাবিছে যে এয়া কোনো শত্ৰু পক্ষৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নতুবা কোনো ভয়ংকৰ সাগৰীয় পানীৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰিছে বুলি। কিন্তু এই দেৱালখন নিৰ্মাণ কৰিছে এটা বিশেষ কাৰণত। কাৰণটো হ'ল নেদাৰলেণ্ড দেশখন সাগৰৰ পৃষ্ঠৰ পৰা প্ৰায় 1/3 তলত অৱস্থিত। যদি এই দেৱালখন নাথাকে বা এৰুৱাই দিয়া হয় তেন্তে দেশখনৰ প্ৰায় 40% পানীৰ তলত বুৰ যাব। বিশ্বৰ অন্যতম বৃহৎ দেশৰ ভিতৰৰ এখন দেশ হ'ল চীন। চীনত আনুষ্ঠানিকভাৱে ইউটিউব উপলব্ধ নহয়। 2009 চনতে চীনে ইউটিউব নিষিদ্ধ কৰিছে। যদিও চীনত ইউটিউব ব্যৱহাৰ কৰিব নোৱাৰি, ইয়াৰ বিকল্প হিচাপে চীনৰ জনসাধাৰণে ইউটিউব আৰু টুডু নামৰ দুটা এপছ ব্যৱহাৰ কৰে, যিটো চীনত বহুত জনপ্ৰিয়। বন্ধুসকল, প্ৰায় বহুত কম মানুহ ওলাব এই কেঁচা বাদাম নামৰ গীতটি নুশুনা। বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে এই গীতটোৰ ওপৰত ভিডিঅ' বনাইছে। আচলতে এই গীতটি ভাইৰেল কৰা মানুহজনৰ নাম জানেনে আপুনি? বন্ধুসকল, এই কেঁচা বাদাম গীতটো গাই ৱেষ্ট বেংগলৰ ৰাজপথত বাদাম বিক্ৰী কৰা মানুহজনৰ নাম আছিল ভুৱন বাদ্যকৰ। তেওঁ বাদাম বিক্ৰী কৰি প্ৰতিদিনে 150ৰ পৰা 200 টকা পৰ্যন্ত উপাৰ্জন কৰিছিল আৰু ভাইৰেল হোৱাৰ পিছত তেওঁ এতিয়া কোনো এজন চেলিব্ৰিটিতকৈও কম নহয়। উত্তৰ আয়াৰলেণ্ডৰ ডমিন'জ পিজ্জা কোম্পানীৰ কাৰ্যবাহীসকলে এটা চাকৰিৰ বাবে দিব অহা সাক্ষাৎকাৰত জেনিছ ৱালছ নামৰ এগৰাকী মহিলাক তেওঁৰ বয়সৰ বিষয়ে সুধিছিল আৰু তেওঁক নাকচ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ মহিলাগৰাকীয়ে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ তৰিছিল, যাৰ ফলত মহিলাগৰাকীক কোম্পানীটোৱে 3.7 লাখ টকা দিব লগা হৈছিল। বন্ধুসকল, আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা কলগেটৰ বিষয়ে এনেকুৱা এটা ফেক্ট আছে যিটো হয়তো আপোনালোকে বহুতেই এতিয়াও নাজানে। এজন ব্যক্তিয়ে কলগেটৰ কোম্পানীৰ ওচৰত গ'ল আৰু ক'লে যে মই এটা এনেকুৱা আইডিয়া দিব পাৰিম যিটোৱে আপোনালোকৰ কলগেট বিক্ৰী কৰাত 40% বৃদ্ধি কৰিব, কিন্তু তাৰ সলনি মোক $1 লাখ দিব লাগিব। তেতিয়া কলগেট কোম্পানীটোৱে মানুহজনক $1 লাখ দিয়াৰ প্ৰতিশ্ৰুতি দিলে আৰু তেতিয়া মানুহজনে ক'লে যে কলগেট ওলোৱা ফুটাটো ডাঙৰ কৰক, যাৰ বাবে বেছিকৈ কলগেট ওলাব আৰু বিক্ৰী হাৰো বৃদ্ধি হ'ব।